1 ক ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ কেইখনৰ নাম লিখা উত্তৰ ভাৰতবৰ্ষৰ উত্তৰ দিশত আছে নেপাল ভূটান আৰু চীন দেশ পূব দিশত ম্যানমাৰ বাংলাদেশ পশ্চিম আৰু উত্তৰ পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে দক্ষিণ দিশত শ্ৰীলংকা অৱস্থিত খ নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম উত্তৰ 1 ৰেল পৰিবহণ 2 পথ পৰিবহণ 3 জল পৰিবহণ আৰু 4 আকাশী পৰিবহণ গ নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ চাৰিখন প্ৰধান নৈৰ নাম উত্তৰ মহানদী গংগা গোদাবৰী আৰু ব্ৰহ্মপুত্ৰ ঘ নম্বৰ ভাৰতৰ দুটা পৰ্বতৰ নাম উত্তৰ হিমালয় পৰ্বতমালা 2 বিন্ধ্য পৰ্বত ভাৰতবৰ্ষৰ 19 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম উত্তৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম হ'ল আন্দামান নিকোবৰ দ্বীপপুঞ্জ লাক্ষাদ্বীপ দিল্লী চণ্ডীগড় পণ্ডিচেৰী জম্মু আৰু কাশ্মীৰ লাডাখ দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ প্ৰথম 6 নম্বৰ প্ৰশ্নৰ আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি উত্তৰ শ্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদী 2 নম্বৰ প্ৰশ্ন কংসৰ লগত শংখ মিলাই লিখা এই প্ৰশ্নটোত কংসৰ লগত শংখ মিলাই লিখিব দিছে মই অতি সহজে কংসৰ লগত আৰু শংখৰ লগত আস্তানি মিলাই দিছো ছিকিম গেংটক তামিলনাডু চেন্নাই হাৰিয়ানা চণ্ডীগড় ঝাৰখণ্ড ৰাঁচী মহাৰাষ্ট্ৰ মুম্বাই 4 নম্বৰতে খালী ঠাই দিছে খালী ঠাই পূৰ কৰিব দিয়া হৈছে ক ভাৰতত দেশ 28খন ৰাজ্য আছে খ গুৱাহাটী আৰু দিল্লীৰ মাজত দেশ আছে 1981 চনৰ পৰা বিমান চলাচল আৰম্ভ হয় গ ভাৰতত মুঠ দেশ আছে খালী ঠাই পূৰ কৰিলে হ'ব 12টা প্ৰধান জাহাজ বন্দৰ আছে ঘ নম্বৰত দেশ আছে ইয়াত হ'ব নতুন দিল্লী ভাৰতৰ ৰাজধানী এতিয়া প্ৰশ্ন 5 নম্বৰ হৈছে ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা ইয়াতে ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে মই এনেদৰে লিখি দিছো উত্তৰ হ'ব প্ৰাচীন কালত ভাৰতবৰ্ষত ভৰত নামৰ এজন প্ৰবল প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি পণ্ডিতসকলে কয় আনহাতে ভাৰতৰ মাজেৰে বৈ যোৱা সিন্ধু নৈ যাক লেটিন ভাষাত ইণ্ডাছ বুলি কোৱা হয় সেই ইণ্ডাছ শব্দৰ পৰাই ইংৰাজীত ইণ্ডিয়া হয় বুলি কোনোৱে কয় 6 নম্বৰ প্ৰশ্ন হৈছে ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা উত্তৰ এনেদৰে লিখি দিছো মই জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে একাত্ম হয় দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয় সেয়েই হৈছে ৰাষ্ট্ৰীয় সংহতি শান্তি সম্প্ৰীতি আৰু একতা থাকিলেহে দেশৰ প্ৰগতি সম্ভৱ হয় সংহতি হৈছে ৰাষ্ট্ৰখনৰ ঐক্য শান্তি আৰু প্ৰগতিৰ মূল চাবিকাঠি